নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান অৰ্থাৎ ছ'চিয়েল সায়েন্সৰ পাঠ নং 5 ভূগোলৰ অধ্যয়নৰ আহিলা এই চেপ্টাৰটিৰ কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু তোমালোকে কুৱেশ্যনৰ এনসাৰ কেইটা তোমালোকে সুন্দৰকৈ বহীত লিখি ল'বা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। আহা আমি এই চেপ্টাৰৰ অনুসন্ধানী কুৱেশ্যন আনসাৰ কেইটা চাই লওঁ। 1 নম্বৰ তলৰ প্ৰশ্নবোৰ সমূহ উত্তৰ দিয়া। 1 নম্বৰ ক মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? উত্তৰ মানচিত্ৰৰ উপাদান 3বিধ হ'ল দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। তাৰপিছত খ নম্বৰ প্ৰধান দৃশ্য চাৰিটা কি কি? উত্তৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। প্ৰধান দিশ চাৰিটা কি কি? তোমালোকে লিখিবা উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। তাৰপিছত গ নম্বৰ মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? তোমালোকে উত্তৰ লিখিবা ধৰাপৃষ্ঠৰ দুখন ঠাইত প্ৰাকৃতিক দূৰত্ব আৰু মানচিত্ৰৰ একে ঠাইত দুখনৰ দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰৰ মাপনি। তাৰপিছত গ নম্বৰ কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? উত্তৰ গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ তেতিয়াই আমাৰ গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। এইখিনি লিখিবা, এইখিনি লিখি যাব। তাৰপিছত 9 নম্বৰ মানচিত্ৰ আৰু নস্কাৰ মাজত পাৰ্থক্য লিখা। মানচিত্ৰ আৰু নস্কাৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে, তোমালোকে এইদৰে লিখিবা উত্তৰ মানচিত্ৰ হ'ল কাগজ বা কোনো সমতল পৃষ্ঠৰ দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ। আনহাতে নস্কাৰ হ'ল ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ। চোৱা প্ৰথম নম্বৰ কুৱেশ্যন মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? উত্তৰ মানচিত্ৰৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে যিকোনো ঠাইসমূহৰ বিভিন্ন তথ্য জানিবৰ বাবে সহায় কৰে, যেনে ৰাস্তা ঘাট, অনুষ্ঠান প্ৰতিষ্ঠান, নলা নৰ্দমা, মন্দিৰ মছজিদ, ডাকঘৰ, আৰক্ষী থানা, দোকান বজাৰ ইত্যাদি। তোমালোকে এইখিনি লিখিবা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন এতিয়া চোৱা শুদ্ধ উত্তৰটো চিহ্ন দিয়া। শুদ্ধ উত্তৰটো চিন দিবলৈ দিছে। উদ্ভিদৰ ভিতৰত দেখুওৱা মানচিত্ৰবিধ হ'ল 1 নম্বৰ বতৰৰ মানচিত্ৰ, 2 নম্বৰ বিষয়ভিত্তিক মানচিত্ৰ, 3 নম্বৰ ৰাজনৈতিক মানচিত্ৰ। ঠিক আছে, ইয়াৰ অপশ্যনৰ মাজত শুদ্ধ উত্তৰটো হ'ব উত্তৰ 2, যিটো 2 নম্বৰটো হ'ব শুদ্ধ বিষয়ভিত্তিক মানচিত্ৰ। তাৰপিছত ক নম্বৰ কুৱেশ্যন তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰৰ নীলা ৰং ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন পানীভাগ, পৰ্বত, সমভূমি। ইয়াৰ ভিতৰত হ'ব 1 নম্বৰটো অপশ্যন পানীভাগ উত্তৰটো হ'ব। তাৰপিছত গ নম্বৰ কম্পাছ ব্যৱহাৰ কৰা হয় 1 নম্বৰ সাংকেতিক চিহ্ন দেখুৱাবলৈ, 2 নম্বৰ প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ, 3 নম্বৰ দূৰত্ব জুখিবলৈ। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰ প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ। ইয়াৰ পিছত গ নম্বৰ কুৱেশ্যন তলৰ কোনটোৰ বাবে মাপনিৰ প্ৰয়োজন? অপশ্যন মানচিত্ৰ অংকন, আৰ্হি চিহ্ন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ মানচিত্ৰ অংকন। বন্ধুসকল ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ তাত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে পাৰিলে কমেণ্ট কৰি জনাবা আৰু মই এনেধৰণৰ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ'বোৰ বনাই থাকিম। ইয়াৰ আগৰ চেপ্টাৰৰ ভিডিঅ' মই আপলোড দিছোঁ, তোমালোকে চাই ল'বা। তোমালোকে প্লে লিষ্টৰ পৰা ক্লাছ 6ৰ এটা প্লে লিষ্ট বনোৱা আছে, তাৰ পৰা তোমালোকে সকলো ভিডিঅ' তোমালোকে তাৰ পৰা চাই ল'ব পাৰা। আজি ভিডিঅ'টো মই ইয়ালৈকে সমাপ্ত কৰিছোঁ।